guys, so hey guys, welcome back to my new vlog. So এতিয়া জাস্ট মই পুৱা উঠি অলপ ফুৰিবলৈ আহিলোঁ। মোক দুই চাহাই অলপ এতিয়া জাস্ট ফুৰিবলৈ ওলাই আহিলোঁ চাব পাৰে। তো ৰাস্তাত বৰ্তমান কোনো মানুহ নাই, ঠিক আছে নাই মানুহ এটা অলপ ফুৰিবলৈ ওলাইছিল বুঢ়া মানুহ। তো ভিডিঅ'টো স্কিপ নকৰিব, ভালদৰে চাই থাকিব। মই ক'লৈ যাওঁ কেনেকুৱাকৈ যাওঁ কোনপান দি যায় ঘৰৰ ল'ব পাৰে। অ'কে, তো বলক মানে এই ৰাস্তাটোৰে এতিয়া নামি যাম অলপ। তো আপোনালোকে দেখিছে এই চিধা যায় ৰাস্তাটো, সেই ৰাস্তাটোৰ এতিয়া যাম। সেইটো চাই থাকক, স্কিপ নকৰিব। এই ট্ৰেইনটো পাৰ কৰিলোঁ। আমাৰ গাঁৱতকৈ মানে এই গাঁওখন অলপ এডভান্স থাকে। আমাৰ গাঁৱত মানে মানুহ উঠাই নাই চাগে, শুই আছে। তো ইয়াত মানুহ বহু মানুহ দেখিলোঁ উঠি ফুৰিবলৈ আহিছে। বহু মানুহ দেখিলোঁ ইয়াত সৰু চলিও আনকি মই ফুৰিবলৈ অহা দেখা পাইছোঁ। তো আৰু অলপ আগলৈ যাওঁ, ৰাস্তাটো চাব পাৰে। তো স্কুল যাম মই, তো স্কুললৈ যাম। সেই ভিডিঅ'টো চাব নাপাৰিব। স্কুলৰ সন্মুখ পালোঁ, গেট এখন বনাই আছে যাব পাৰে। আমাৰ স্কুলত জাষ্ট 28-29 ফাংচন হ'ব। সেই ফাংচনত ৰূপংগীতা আৰু অলংগীতাক মতা হৈছে গায়ক হিচাপে। আপোনালোকে চিনি পায় গুৱাহাটীৰ ৰূপংগীতা আৰু অলংগীতা। ইয়াত চাব পাৰে বেনাৰ এখন, চাব পাৰে বেনাৰ স্কুল জাষ্ট। এই ৰূপংগীতা আৰু অলংগীতাক মতা হৈছে গায়ক হিচাপে। তো আৰু অলপ আগলৈ যাওঁ আৰু কিবা এতিয়া এইটো চাব পাৰে আদৰ্শ জাতীয় বিদ্যালয় দেৱাত বজাৰী ৰঙিয়া কামৰূপ অসম, স্থাপিত 2000 চন AJP চাব পাৰে। আৰু কোনোবাই এই ভিডিঅ'টো চাই এডমিশ্যন ল'ব বিচাৰিছে আহিলে হ'ল। এতিয়া অপেন এডমিশ্যন চলি আছে, আপোনালোকে আহিলে এডমিশ্যনটো ল'লে হ'ল। এতিয়া জাষ্ট মই ফিল্ডলৈ আহিছোঁ। ইয়াত পেণ্ডেল সজাই ষ্টেচনে চাব পাৰে। এই আগত মঞ্চ আছে, আগৰখিনিও দেখোন চাব। চাব পাৰে মঞ্চ কৰিছে ইয়াত। তো ইয়াত যে ফুল ভিডিঅ' চাব পাৰিছে, ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো স্কুল এৰিলোঁ, এতিয়া ঘৰলৈ যাব ওলাইছোঁ চাব পাৰে। স্কুলৰ পিছ চাইডে মানে ওলাই আহিলোঁ চাব পাৰে। এতিয়া ঘৰলৈ যাওঁ, বহুত দিন ইয়াতো ৰাস্তাত কোনো নাই জাষ্ট চাব পাৰে। এতিয়া জাষ্ট ঘৰলৈ যাওঁ, ঘৰলৈ যাই কিবা খাওঁ, ভোক লাগিলে বহুত খোজকাঢ়িলোঁ। তো এতিয়া বোলো ঘৰলৈ যাওঁ। মই গাঁৱে পালোঁ। তো আমাৰ মছজিদ পাৰ কৰিলে চাব পাৰে, এইটো পিছফালে মছজিদ। তো এতিয়া মছজিদ পাৰ কৰিলোঁ আৰু ঘৰতো পামেই যাতে ঘৰ পালোঁ। তো ভিডিঅ'টো এইখিনিতে সামৰণি কৰিলোঁ। ভিডিঅ'টো লাইক ভাল লাগে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ স্কুলৰ ফাংচনৰ ভিডিঅ' চাব বিচাৰিছে ছাবস্ক্ৰাইব কৰিব।